हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार। আজি মই এটা খুব মজাৰ ইয়াম্মি ৰেচিপি বনাব গৈছো। আপোনালোকে দেখিছে বস্তুটো কি সব চিনি পায় আৰু সৰিয়হ ফুল মাষ্টাৰ্ড ফ্লাৱাৰ তাৰ কাৰণে মই লৈছো দালি অলপ মসুৰ দালি লগতে চাউল অলপ লৈছো আৰু চাউল লৈ পেলাই মই এইখিনি ধুই পেলাই 10 মিনিট বা 15 মিনিটৰ কাৰণে তিয়াই থম। মানে বস্তুটো অলপ ভিজিব লাগিব মানে তিয়াই থৈ পেলাই ইয়া 15-20 মিনিট মান পিছত মই লৈছো গ্ৰাইন্ডাৰত লগতে অলপ আদা দিছো অলপ নহৰু দিছো দি পেলাই মই পিছি লৈছো মিক্সাৰ গ্ৰাইন্ডাৰত। এটো কি হয় বস্তুটো একদম মানে মিহি কৰিব নালাগে অকন খহটা আপোনালোকে দেখিছে অকন খহটা থাকিব লাগে তেতিয়া বস্তুটো ভাল লাগে। বেছি মিহি কৰি পেলালে ভাল নহয় বস্তুটো লেটলেটিয়া নিচিনা হৈ যায়। তাৰ পিছত মই কুটি লৈছো পিয়াজ দিছো কেঁচা জলকীয়া ধনিয়া পাত অকমান মই জিৰা গুৰি দিম আৰু আদা নহৰুটো দিছোই পিছৰ সময়ত আৰু অকমান হালধি কৰি দিম। ইয়াত মই জলকীয়া গুৰি নিদিও জলকীয়া গুৰি দিলে কি হয় টেষ্টটো অলপ বেলেগ হয় আৰু জ্বলাটো বেছি হৈ যায় সৰু ল'ৰা ছোৱালী খাব নোৱাৰে। তো কেঁচা জলকীয়াৰ জ্বলাটো মানে ক্ষতি নকৰে আৰু বাছি পেলাই দিব পাৰে সৰু ল'ৰা ছোৱালী বাচ্চাবিলাকে সেইকাৰণে মই জলকীয়া গুৰি দিয়া নাই হালধি গুৰি আৰু জিৰা গুৰি দিছো। মোৰ মাতটো অলপ ভাঙি আছে এতিয়া মই ভালকৈ সানি লৈছো। চাক ইয়াত সৰিয়হ ফুলটো কি হয় নিদিলেও এইখিনি চাউল দাইল আৰু এইখিনি যে সানি লৈছো ধনিয়া সনিয়া জলকীয়া পিয়াজ দি এইখিনি দি পকৰি বনালেও বহুত টেষ্টি হয়। এতিয়া মই সৰিয়হ ফুলখিনি একদম ধুনিয়াকৈ বাছি লৈ ধুই পেলাই টুকি থৈছিলো খৰাহিৰ পৰা এতিয়া মই এই মিক্সাৰখিনি দিম দি পেলাই কি হয় মোহাৰি ল'ব লাগিব খুব ভালকৈ এটো সফট বনাই ল'ব লাগিব একদম নৰম কৰি ল'ব লাগিব মোহাৰি পেলাই তাৰ পিছত মই 5 মিনিটৰ কাৰণে থৈ দিম। মই গোটেইখিনি দি দিছো চাক কি ধুনিয়া কালাৰ দেখিয়ে ভাল লাগি গৈছে আৰু যেটো এটো সিজনে সৰিয়হৰ সিজনৰ বস্তু এনেও ভালেই লাগে মোহাৰুতে গোন্ধটো ইমান ধুনিয়া ওলাইছে মানে সৰিয়হৰ গোন্ধ এটা আছে যে হেতু ওলাইছে ফুল হয় যেহেতু সৰিয়হৰ ফুল খুব ধুনিয়া এটা সেন্ট ওলাইছে। মই এনেকৈ সানি পেলাই এইটো কিন্তু বেলেগ কিবা দি মিক্স কৰিলে নহব চামুচে হওক কাৰা চামুচে এইটো হাতেৰেই মোহাৰিব লাগিব তেতিয়াহে বস্তুটো সফট হ'ব আৰু ভালকৈ মিলিব বস্তুটো। মই এতিয়া তেল লৈছো মই ৰিফাইন লৈছো হৈছে আপোনালোকে যি ইউজ কৰে কুকিং অইল যি খায় আৰু সেইটো ললেও হ'ব সৰিয়হ তেল ললেও হ'ব। মই ইয়াতে ৰিফাইন লৈছো লৈ পেলাই মই গুল কৰি চেপেটা কৰি দিছো এনে পকৰি নিচিনা এনেকৈ দিলেও হয় সৰু কৰি কিন্তু মই চেপেটা কৰি দিছো এটা বস্তুটো সিজে আৰু জুইটো মানে ইমান হাই ফ্লেমত দিলে বস্তুটো ভিতৰত কেঁচা হৈ থাকিব ওপৰেদি পুৰি যাব সেইকাৰণে মই জুইটো অলপ মিডিয়াম কৰি লৈছো অলপ নহয় মানে মিডিয়াম ফ্লেমতে ভাজিব লাগে আৰু এটো বেছি হাই হিটত ভাজিলে এটো ওপৰেদি পুৰি যায় ভিতৰত বস্তুটো কেঁচা হৈ থাকে। এনেকৈ লুটিয়াই দিছো এটো বস্তু যেটো সিজনৰ যেটো বস্তু এটো খাবলৈ গৰম খাব লাগে ঠাণ্ডা হলে ইমান এটা টেষ্ট পোৱা নাযায় অলপ তিতা এটা ভাব আহে কিন্তু গৰম খুবেই টেষ্টি হয়। মই এবাৰৰ এইখিনি দিছিলো কিন্তু হৈয়ে গ'ল মই উঠাই লৈছো মই এনেকৈ গোটেইখিনি ভাজি লম মই গোটেইখিনি ভাজা নেদেখাও বাৰু মই কিন্তু মই এনেকৈ ভাজি লম গোটেইখিনি মিডিয়াম ফ্লেমত ভাজা হৈ গ'ল। আপোনালোকৰ যদি ভাল লাগে আৰু কোনে কেনেকৈ বনায় সৰিয়হ ফুল নিশ্চয় জনাব ভাল লাগিব শিকিবও পাৰিম আৰু ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব। এসাক হৈ গ'ল ভিতৰতো ধুনিয়াকৈ সিজিছে খুব ধুনিয়াকৈ। এতিয়া সসে হওক বা বেলেগ ধনিয়া চাটনি বনাই মই ধনিয়া চাটনি বাৰু বনোৱা নাই আৰু আজি নাইও বনোৱা এনে থাকে বনোৱা কিন্তু আজি নাই আজি সস টমেটো কেচপ বা সস এনেকৈ টমেটো সসৰ লগত
খালেও ভাল লাগে মই এনেকৈ লৈছোঁ খাবলৈ এয়া খুব ধুনীয়া হৈছে কিন্তু একদম মচমচি চাউলখিনি দিয়াৰ কাৰণে বেছি মচমচীয়া হৈছে ভাল লাগিলে ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ কৰিব